নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমাৰ পৰীক্ষাখিনিও ভালে যাই আছে। সো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতে আমাক মেছেজ কৰি কৈ আছিলা যে স্যাৰ লং কুৱেশ্যন লাগে অসমীয়াৰ পৰীক্ষাৰ কাৰণে। সো সেইকাৰণে আজি তোমালোকৰ কাৰণে অসমীয়াৰ কিছুমান লং কুৱেশ্যন আনা হৈছে, যিখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। হাই এক্সপেক্টেড কুৱেশ্যন হয়, প্ৰত্যেকবাৰে এইবাৰ কুৱেশ্যনে ৰিপিটেড হৈ থাকে। সো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ মোটিভেট এটা দি যাবা ছাবস্ক্ৰাইব কৰি। সো বলক এতিয়া আৰম্ভ কৰোঁ। ইয়াত তোমালোকৰ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত কি দিছে? নিৰ্মল প্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম লিখা। কি দিছে? নিৰ্মল প্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম লিখি দিছে। কি কি আছিল তোমালোকৰ? বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন আৰু সুদীৰ্ঘ দিন আৰু ঋতু। তাৰপিছত তোমালোকৰ 2 নম্বৰত কুৱেশ্যনত কি দিছে তোমালোকৰ? পচুৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? কোনে আছিল তোমালোকৰ? হেম বৰুৱাই সম্পাদনা কৰিছিল। ইয়াৰ পিছত তোমালোকৰ আহা 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনত কি দিছে? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গড়ে প্ৰসাদ। এইটো তোমালোকৰ ব্যাখ্যা কৰিবলৈ দিছে, তোমালোকে কৰি ল'বা। লং কুৱেশ্যন হয়। লং কুৱেশ্যনখিনি তোমালোকৰ এনচাৰ ইয়াতে দিয়া নাই, জাষ্ট সৰু সৰু যিখিনি কুৱেশ্যন আছে 2-3টামান তাৰহে এনচাৰ দিয়া হৈছে। ইয়াতে তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো চোৱা। মিলন কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে? চমুকৈ আলোচনা কৰা। এইটো তোমালোকৰ অলপখিনি দিয়া হৈছে, তোমালোকৰ চাই লোৱা এনচাৰখিনি। ভালদৰে তোমালোকে স্ক্ৰীনশ্বট মাৰা, এতিয়া লিখি লোৱা, তোমালোকৰ কথা মতে কৰি ল'বা এইখিনি। ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনত কি দিছে? কৰোন্তম কবিতাৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। এইটো চাই ল'বা তোমালোকৰ 5 নম্বৰৰ কাৰণে। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 6ত তোমালোকৰ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা 3খন আলোচনীৰ নাম লিখা। এইটো তোমালোকে লিখি ল'বা কি কি আছিল তোমালোকৰ। তাৰপিছত তোমালোকৰ 7 নম্বৰত আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি ডাঙৰি ডাঙৰি কাম আছে। এইটো তোমালোকৰ ব্যাখ্যা কৰিবলৈ দিছে। এটা তোমালোকৰ 5 নম্বৰৰ কাৰণে চাবা, 5 নম্বৰ আহিবই কিন্তু এইগিলি। ইয়াৰ পৰা তোমালোকৰ যিকেইটা কুৱেশ্যন আছে তাৰে ভিতৰত তোমালোকৰ গোটেইখিনি অহা চান্স আছে, 90% চান্স আছে। তাৰপিছত তোমালোকৰ দিছে 8 নম্বৰ। নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কি আছিল পুথিখন? সুদীৰ্ঘ দিন আৰু ঋতু। খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ। সো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইখিনি কুৱেশ্যনে আছিল। আৰু যদি তোমালোকে অসমীয়াৰ আৰু যদি কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিব খোজা, আমাৰ চেনেলত আছে আপলোড কৰা। মাত্ৰ 2 এদিনে হৈছে তাতে আপলোড দিয়া। সো তোমালোকৰ অসমীয়া পৰীক্ষাৰ সহায়কৈ ইয়াতো দিছোঁ কিছুমান কুৱেশ্যন, আৰু তাৰ আগতেও তোমালোকৰ চেনেলটোত ভিজিট কৰিবা, তাতো তোমালোকে কুৱেশ্যনখিনি পাই যাবা। আৰু ৰচনা আছে, ব্যাকৰণ আছে, গোটেইখিনি তোমালোকে ভালদৰে চাবা, আপলোড কৰা আছে। সো আজিৰ কাৰণে ইমানেই, ধন্যবাদ।